CCTV নেটৱৰ্ক সম্পূৰ্ণৰূপে স্থাপন কৰি তোলা হৈছে। আৰু কাইলৈ দিনটো বিশেষ দিন দিল্লীৰ বাবে সমগ্ৰ দিল্লী এতিয়া পুটিন জ্বৰত এক প্ৰকাৰ আক্ৰান্ত হৈছে। যাতায়াতৰ ক্ষেত্ৰতো সাধাৰণ নাগৰিকসকল যাতে প্ৰভাৱিত হ'ব নালাগে তাৰ প্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এয়া পালম বিমানবন্দৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুটিনক আদৰণি জনাবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী মোদী। আৰু যিসমূহ সূচী এই মুহূৰ্তত জানিব পৰা হৈছে কাইলৈ দিনটোৰ বাবে বিশেষকৈ পুৱাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাজঘাট আৰু হায়দৰাবাদ হাউচ ভ্ৰমণ কৰাৰ কথা। বিয়লি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰত মণ্ডপমত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু এয়া হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। নিৰাপত্তাৰ সকলো দিশ সঠিক ৰূপত ৰূপায়িত হোৱাৰ পিছত তেওঁ এয়া বিমানবন্দৰৰ পৰা নামি অহাৰ সেই বিশেষ মুহূৰ্তখিনি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাব। ইয়াত দেখুৱাইছো পোনপটীয়া দৃশ্য। এয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উষ্ম আদৰণি জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক। পৰম বন্ধু পুটিনক আদৰণি জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এক্সক্লুজিভ দৃশ্য এই মুহূৰ্তত টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে। এয়া ভাৰত ভূমিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন 4 বছৰৰ অন্তত আকৌ ভাৰত ভূমিলৈ আহিছে। পৰম মিত্ৰ দেশ ভাৰতৰ মাটিত এয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এয়া ভাৰতত উপস্থিত হোৱা সেই দৃশ্য। কাইলৈ পুৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাজঘাট আৰু হায়দৰাবাদ হাউচ ভ্ৰমণ কৰাৰ কথা। এয়া ভাৰতীয় বিভিন্ন সংস্কৃতিৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱা হৈছে পালম বিমানবন্দৰত। ভাৰতীয় বৰ্ণিল সংস্কৃতি গীত মাত নৃত্যৰ মাজেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ এই বিশেষ মুহূৰ্ত। এয়া ভাৰত ভূমিত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনোৱাৰ সেই বিশেষ দৃশ্য। বিশেষ বিমানেৰে ভাৰতত উপস্থিত হোৱাৰ পিছত মোদীয়ে আদৰণি জনায় পুটিনক। প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তিৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এয়া 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰতত উপস্থিত হোৱাৰ মুহূৰ্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। উল্লেখযোগ্য যে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হৈছে ৰাছিয়াৰ। ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। কাৰণ 2021 চনৰ ডিচেম্বৰ মাহত অন্তিমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। আৰু ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত 4 বছৰৰ মূৰত আকৌ ভাৰত ভ্ৰমণলৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আদৰণি জনাইছে। বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পিছত এই আদৰণি জনোৱা হৈছে আৰু নৈশ আহাৰ গ্ৰহণ কৰিব। এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিব পুটিনে। কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া 23 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনৰ সময়ত আমেৰিকাই নতুন দিল্লীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এক গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাই নতুন দিল্লীত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখযোগ্য যে এই সন্মিলনত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে
বাণিজ্য আৰু শক্তিৰ অংশীদাৰিত্বৰ ওপৰতো আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে এই ভ্ৰমণৰ পূৰ্বে মস্কোৱে ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছে, যিয়ে দ্বিপাক্ষিক সামৰিক সহযোগিতাৰ এক নতুন ইংগিত প্ৰদান কৰিছে। বিশেষ লিমোজিন বাহন, পুটিনৰ সেই বিশেষ লিমোজিন বাহন, এই লিমোজিন বাহনেৰে ৰাওনা হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী বিমানবন্দৰৰ পৰা। ইয়াৰ পিছতে এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ বাবে এক ব্যক্তিগত নৈশ আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰিছে, যিটোৱে বিগত বৰ্ষত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰাৰ সময়ত দেখিবলৈ পোৱা হৈছিল। আৰু কাইলৈ আনুষ্ঠানিক আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। ইতিমধ্যে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে ইয়াৰ পূৰ্বে ইংগিত দিছিল যে দুয়োপক্ষই ভাৰতলৈ ৰাছিয়াৰ Su-57 যুদ্ধ বিমানৰ সম্ভাৱ্য যোগানৰ বিষয়ে আলোচনাত মিলিত হ'ব পাৰে। আৰু এই ভ্ৰমণৰ পৰা কেইবাখনো চুক্তিৰ আশা কৰা হৈছে, য'ত ভাৰতীয় শ্ৰমিকসকলৰ ৰাছিয়ালৈ যোৱাৰ সুবিধাৰ বাবেও এখন চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে।